নমস্কাৰ, লোকেল 18 চাই থকাৰ বাবে ধন্যবাদ। মই সপোন পৰা আপোনালোকক স্বাগতম জনাইছোঁ আৰু পোনপ্ৰথমে পবিত্ৰ শিৱৰাত্ৰিৰ আন্তৰিক শুভকামনা জ্ঞাপন কৰিছোঁ। মই বৰ্তমান উপস্থিত আছোঁ যোৰহাটৰ ঐতিহ্যমণ্ডিত শ্ৰী শ্ৰী হাতীগড় শিৱ দেৱালয়ত আৰু শিৱৰাত্ৰি ইতিমধ্যে আজি পুৱাৰে পৰা দেখিবলৈ পোৱা গৈছে। এই ঐতিহ্যমণ্ডিত যি শিৱ দেৱালয়, এই শিৱ দেৱালয়ত অগণন শিৱ ভক্তই পুৱাৰে পৰা ভিৰ কৰিছে। মই মোৰ ভিডিঅ' সহযোগীক এই যি ঐতিহাসিক শিৱ দেৱালয়, এই শিৱ দেৱালয় ভাগৰ ভিতৰৰ দৃশ্য দেখুৱাবলৈ অনুৰোধ জনাম। মই এই যি যোৰহাটৰ ইতিহাস প্ৰসিদ্ধ শিৱ দেৱালয়, 1745 চনত আহোম স্বৰ্গদেউ প্ৰমত্ত সিংহই স্থাপন কৰা বুৰঞ্জী প্ৰসিদ্ধ হাতীঘোৰা শাল, হাতীগড়ৰ পৰা প্ৰায় 400 মিটাৰ পশ্চিমত অৱস্থিত এই শিৱ দেৱালয়। যিহেতু এই স্থান হাতী ধৰাৰ শাল আছিলে, সেইকাৰণে এই স্থানত স্থাপিত হোৱা এই শিৱ দেৱালয় ভাগক হাতীগড় শিৱ দেৱালয় বোলা হৈছিলে। 1784 চনত পূৰ্ণানন্দ বুঢ়াগোহাঁই ৰাজমন্ত্ৰীদেৱে আহোম ৰাজ্যৰ নতুন ৰাজধানী ৰংপুৰৰ পৰা আনি যোৰহাটত প্ৰতিষ্ঠা কৰাৰ সময়ত এই শিৱ দেৱালয় ভাগৰ আপোনালোকে দেখিবলৈ পাব যি এক পুখুৰী আছে, বৃহৎ পুখুৰী, সেই পুখুৰী খন্দাইছিলে আৰু সেই পুখুৰীৰ পাৰতেই লেহু বৰঠাকুৰক প্ৰধান পূজাৰী হিচাপে লেহু বৰঠাকুৰক ইয়াত প্ৰধান পূজাৰী হিচাপে নিযুক্তি দি মহাদেৱৰ বন্দনাৰ বাবে এই যি পবিত্ৰ শিৱ দেৱালয় প্ৰতিষ্ঠা কৰিছিলে। আৰু শিৱ প্ৰত্যেক বছৰেই এই ঐতিহ্যমণ্ডিত শিৱ দেৱালয় ভাগত শ্ৰী শ্ৰী মহাশিৱৰাত্ৰিৰ আয়োজন হৈ আহিছে। এইবাৰ ব্যতিক্ৰম হোৱা নাই। আপোনালোকে দেখিবলৈ পাব পুৱাৰে পৰা ইতিমধ্যে অগণন শিৱ ভক্তৰ ইয়াত ভিৰ পৰিলক্ষিত হৈছে। সকলোৱে দেৱাদিদেৱ মহাদেৱৰ আশীৰ্বাদ বিচাৰি আহিছে। এই ঐতিহ্যমণ্ডিত শিৱ দেৱালয় ভাগৰ এক বিশেষ ঐতিহ্য এইটো কাৰণে আছে, কাৰণ আহোম শাসনকালত যিসমূহ পুখুৰী খন্দোৱা হৈছিলে, মই যিহেতু কৈছোঁ যে এই দেৱালয়ৰ যিভাগ পুখুৰী, এই পুখুৰী সেই দেৱালয় মানে যিসমূহ পুখুৰী খন্দোৱা হৈছিলে, সেই পুখুৰীসমূহত নাগ মাৰি আছিলে। আৰু বৰ্তমান সময়ত বাকীসমূহ যি ঐতিহ্যমণ্ডিত যিসমূহ পুখুৰী আছে, সেই পুখুৰীসমূহত যি নাগমাৰি স্থাপন কৰা হৈছিলে, সেই নাগমাৰিসমূহ কিন্তু সময়ৰ সোঁতত হেৰাই গৈছে। কিন্তু ব্যতিক্ৰম যোৰহাটৰ হাতীগড় দেৱালয়ৰ এই যিভাগ পুখুৰী, এই পুখুৰী, কিয়নো এই পুখুৰীত যি ঐতিহাসিক নাগমাৰি স্থাপন কৰা হৈছিলে, সেই নাগমাৰি এতিয়াও আছে। আমি বৰ্তমান হাতীগড় দেৱালয়ত উপস্থিত আছোঁ আৰু ইয়াৰ যিসকল বিষয়ববীয়া আছে, ইয়াৰ যিসকল পূজাৰী আছে, আমি তেওঁলোকৰ পৰা জানিবলৈ চেষ্টা কৰিম। আমি প্ৰথমতে সামগ্ৰিক দৃশ্য দেখাই ল'ব বিচাৰিছোঁ। আমাৰ হাতীগড় শিৱদৌল 1783 চন আৰু হেৰি হিচাপে 1808 খ্ৰীষ্টাব্দ শকাব্দ এই প্ৰতিষ্ঠা হৈছিল। আমাৰ স্বৰ্গদেউ গৌৰীনাথ সিংহৰ দিনত প্ৰতিষ্ঠা কৰা হৈছে বুলি বুৰঞ্জীৰ পৰা জনা যায়। যাকে নহওক, সেই তেতিয়াৰ পৰা আজিলৈকে এই মন্দিৰ শিৱৰাত্ৰি পূজাভাগ হৈ আছে। 240 বছৰ অতিক্ৰম হ'ব। গতিকে সকলোকে আপোনালোকে শুনি সন্তোষ পাব, যোৰহাট নগৰৰ মানে যোৰহাট জিলাত সকলোতকৈ পুৰণি শিৱলিংগ আমাৰ ইয়াতে প্ৰতিষ্ঠিত।